গুড ইভিনিং বন্ধুসকল। এতিয়া মই আহিলোঁ দুলেজান। এই গাড়ীখন চাব আহিছিলোঁ, ফোন কৰিছিলে যে গাড়ীখন ষ্টাৰ্ট হোৱা নাই বুলি। আহি চেক কৰি চালোঁ বেটেৰীটো বেয়া হ'ল। তো সেইটো কাৰণে গাড়ীখন ষ্টাৰ্ট হোৱা নাই। তো তাকে লাগি গৈছোঁ বেটেৰী খুলিবলৈ। বেটেৰী খোলা মেলা হৈ গ'ল আৰু এইটো কিলোমিটাৰ খুলি যাওঁ এতিয়া বেটেৰী আনিবলৈ। তো এইটো বেটেৰী ল'লোঁ, খোলা হৈ গ'ল। বেটেৰী খুলি লৈ গৈ আছোঁ বেটেৰী আনিবলৈ। এইখন গাড়ীতে যাম এতিয়া। এইটো কোনো জেগা চিনি পাইছে নেকি আপোনালোকে? চিনি পাব পাৰে। তো এইটো জেগাটো বহুত মানুহে চিনি পাব জেগাটো বাৰু। এতিয়া মই দেখাই দিছোঁ। দোকানত আহি পাই এইটো বেটেৰী ল'লোঁ। এইটো এক্সট্ৰা চেম বেটেৰী লৈছোঁ, যোনটো বেটেৰী লাগি আছিলে গাড়ীত, চেম কোম্পানীৰ বেটেৰী হয়। তো আকৌ লৈ আহি গ'লোঁ ইয়াৰ গাড়ীৰ ওচৰত। আহি মেলি গাড়ীখন এইটো বেটেৰী লৈ ওলাইছোঁ আৰু ওলাই লৈ এটা পটাপট গৈ ফিটিং কৰি চাওঁ। বেমাৰটোতো ঠিক হৈ যাব আৰু বেটেৰী বেয়া আছিলে। তো এইটো আহিছোঁ, খুলিলোঁ বেটেৰী পানী পৰি কিনে এইটো বেয়া গৈছিলে। সেইটো কাৰণে মই গৰম পানী দি দিলোঁ, চফা হৈ গ'ল। গৰম পানী দি দিলোঁ, ট্ৰে বহাই দিলোঁ। ট্ৰেটো চফা কৰি লগাই দিলোঁ। ট্ৰে চফা কৰি লগাই কিনে এইটো বেটেৰী তাৰপিছত বেটেৰীটো মাইনাছ প্লাছ কোনফালে আছে চাই মেলি বহাই দিলোঁ। এইটো হৈ গ'ল বহোৱা। তো বহাই মেলি এতিয়া এইটো বেটেৰী ষ্টিক এইটো লগাই দিওঁ। লগাই কিনে বেটেৰী ষ্টিক বা বেটেৰী কেলেম বুলি কয় আৰু এইটো হ'লে বেটেৰী নিহিলে আৰু জগাত বহি থাকে তেতিয়া ভাল হয়। বেটেৰীটো সোনকালে বেয়া নহ'ব, পৰি নাযায় কেতিয়াবা। নহ'লে কিছুমান গাড়ী পৰি যায়, বেকা হৈ যাব। সেইটো কাৰণে বেটেৰী লগাই লৈ এইটোৰ ওপৰত 10 নম্বৰ বল্টটো দুটা আহে। বেছিভাগ 8 নম্বৰ আহে। এইটো নতুন গাড়ী হয় বুলি 10 নম্বৰ, আজিকালি 10 নম্বৰ আছে, শকত আছে এইটো কেলেমটো। বেটেৰীৰ ওখ ডাঙৰ আছে, সেইকাৰণে 10 নম্বৰ বল্টটো দিছে। আৰু বেটেৰী কেলেমকেইটা 10 নম্বৰ আছে। গোটেইখিনি 10 নম্বৰে লাগে। 10 নম্বৰ টি আৰু 10 নম্বৰ টি এটা হ'লে হৈ যায় আৰু বেটেৰী চেঞ্জ কৰিবৰ কাৰণে। তো হৈ গ'ল, বেটেৰী লগাই দিলোঁ। লগাই মেলি চেক কৰি চাওঁ এতিয়া। এইটো চাওক, চাবি অন কৰিলোঁ, চেল্ফ মাৰিলোঁ, ষ্টাৰ্ট হৈ গ'ল। এটা চব ঠিক আছে। গাড়ীখন RPM চব উঠি আছে ধুনীয়া। ষ্টাৰ্ট এবাৰতে হৈ গ'ল আৰু আগত ষ্টাৰ্ট নহৈছিলে গাড়ীখন। তো চব ছিগনেল একো অহা নাই। আগত ছিগনেল এটাও হৈ আছিলে বেটেৰী বেয়া হোৱাৰ কাৰণে। তো এতিয়া চব ঠিক হৈ গ'ল। এতিয়া আৰু চেক কৰি লৈছোঁ আৰু এবাৰ। হেডলাইট চেডলাইট চাই লৈছোঁ আৰু যে কিবা প্ৰব্লেম দিব নেকি বাৰু। তো হৈ গ'ল, ৰেঞ্চাৰ্জ ল'লোঁ। ৰেঞ্চাৰ্জ লৈ এতিয়া ওলাম আৰু গাড়ীখন কি গাড়ী হয় বাৰু জনাবচোন আপোনালোকে যদি গম পাইছে। তো হৈ গ'ল গাড়ীখনৰ। তো এতিয়া আমিও যাব ওলালোঁ আৰু চেট হৈ গ'ল যদি। তো এইখন বাইক ল'লোঁ, বাইক লৈ ওলাই আহিছোঁ। আৰু ৰাস্তাত ইমান কুঁৱলী পৰিছে, কেমেৰাত গৈ নাপাব পাৰে এইটো, কিন্তু বহুত বেছি কুঁৱলী পৰিছে। আহি পাল নাহলীয়া। এতিয়া নাহলীয়া আজি মঙলবাৰ, চব বন্ধই আছে। ঠিক আছে, হ'ব তেনেহ'লে, বাই বাই, টাটা।